নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ। আজি আমি কথা পাতিম আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ জাষ্টিচ চিষ্টেমটো একচুৱেলি কাৰ কাৰণে কাম কৰে। অকল যাৰ হাতত টকা পইচা থাকে তাৰ কাৰণে কাম কৰে নে আমাৰ নিচিনা সৰু সুৰা মানুহবিলাকৰ কাৰণে কাম কৰে। গতিকে আহক আজি অলপমান ইণ্টাৰেষ্টিং অকণমান হিমন্ত বিশ্ব শৰ্মা অকণমান চাইড কৰি পিনে বেলেগ এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভণিতে কৈ দিওঁ যে মই কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ লগত ডাইৰেক্টলি ইনডাইৰেক্টলি লিংক নাই, চ' ডোণ্ট ৱাৰি, আই এম নট বাইছ পাৰ্চন। চ' আহক ভিডিঅ'টো আৰম্ভ। তো আপোনালোকৰ বাৰু অভিজিত আৰু নীলোৎপলৰ কাহিনী মনত আছেনে? কাৰ্বি আংলঙৰ ডকমকা নামৰ এটা যে ৱাটাৰফল চাবলৈ গৈ যে তেওঁলোকক দুজনক সোপা ধৰা বুলি হত্যা কৰি সোপা ধৰা বুলি সন্দেহ কৰি যে হত্যা কৰি কৰা হৈছিল, মনত আছেনে? যদি মনত নাই মই আপোনালোক অলপমান মনত পেলাই দিব বিচাৰিছোঁ। যোৱা 2018 চনৰ 8 জুন তাৰিখে অসমৰ সেই দুজন গুৱাহাটীৰে দুজন নিবাসী, অভিজিত আৰু যোনজন এজন মিউজিচিয়ান আৰু এজন নীলোৎপল যোনজনে এজন ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ, দুয়োজনে নিজৰ স্কৰ্পিঅ' লৈ পিনে সেই কাৰ্বি আংলঙৰ ডকমকাত তেওঁলোকে জাষ্ট ফুৰিব গৈছিলে। সেই এটা নিজৰ আছে তাত চাবলৈ গৈছিলে। কিন্তু তাৰ কিছুমান স্থানীয় লোকে সেই স্থানখনত সেই সময়ত এটা ভুৱা প্ৰচাৰ চলি আছিল যে সোপা ধৰিছে, সৰু সৰু ল'ৰা ছোৱালীবিলাকক কিডনেপ কৰে। সেই এটা হোৱাটছএপ গ্ৰুপে সেইবিলাক ভাইৰেল হৈছিলে। আৰু তাৰ কাৰণে তেওঁলোকে ব্লেক স্কৰ্পিঅ' লৈ যোৱাৰ কাৰণে সেই মানুহখিনিয়ে সন্দেহ কৰি তেওঁলোকক নিৰ্মমভাৱে হত্যা কৰি মাৰি পেলোৱা হৈছিলে। 250তকৈ অধিক মানুহে স্থানীয় লোকে ঘেৰাও কৰি দুয়োজনকে এনেকুৱাই নিৰ্মমভাৱে হত্যা কৰি মাৰি পেলালে। দুয়োজন ল'ৰাই অসমীয়া বুলি চিঞৰি কথা কোৱাৰ পাছতো, অসমীয়া বুলি হিয়া বিদাৰি কান্দাৰ পাছতো তেওঁলোক দুজনক কেতিয়া সেই স্থানীয় লোকসকলে এৰি নিদিলে। অপৰাধী বুলি কিবা বুলি এনেকৈ অপহৰণকাৰী বুলি ভাবি পিনে কেৱল মাত্ৰ সন্দেহ কৰিয়ে দুয়োজন লোকক হত্যা কৰি পেলালে। আৰু তাৰপিছত অভিজিত আৰু নীলোৎপলৰ মাক আৰু দেউতাকে থানাত FIR দিলে। আৰু যিসকলে মাৰিছে, যিসকলে সেই ল'ৰা দুজনক অত্যাচাৰ কৰিছে, তাৰ প্ৰপাৰ ভিডিঅ' ফুটেজ এতিয়াও বৰ্তমান ছ'চিয়েল মিডিয়াত চাৰ্কুলেট হৈ আছে। আপোনালোকে যদি গুগলতে হওক বা য'তে হওক যদি চাৰ্চ কৰি চাবলৈ যায় তেনেহ'লে ক্লিয়াৰলি দেখিবলৈ পাব যে কিছু লোকে একদম মাৰধৰ কৰিছে। আৰু অভিজিত আৰু নীলোৎপলে দুয়োজনে পাগলৰ নিচিনা চিঞৰি কৈছে যে আমি অসমীয়া, আমি এনেকুৱা নহয়, আমি গুৱাহাটীৰ অসমীয়া গান গাই দেখুৱালে। কিন্তু তথাপিও কোনো কেয়াৰে নকৰিলে। এই ঘটনাটোৰ পাছত অভিজিত আৰু নীলোৎপলৰ নিজৰ পৰিয়ালৰ লোকে FIR দিলে। কিন্তু FIRৰ পাছত জাষ্টিচ পালেনে? FIRৰ তৎপৰতা তেওঁলোকে দেখুৱাই আৰক্ষী লোকসকলে 48ৰ পৰা 48 গৰাকী লোকক এৰেষ্ট কৰিলে। কিন্তু 2026 চন হ'ল, আজিলৈকে কোনো জাষ্টিচৰ জটো দেখা নাই। এতিয়াও কোৰ্টত চকৰি ঘূৰি আছে, আজি অমুক, কালি অমুক, আজি অমুক। আজি সেই 2018 চনৰ পৰা আজি 26 হ'ল, প্ৰায় 8 বছৰ সময় হ'ল, এতিয়ালৈকে কোনো জাষ্টিচৰ কোনো একোৱেই নাই। আৰু এতিয়ালৈকে সেই অভিজিত আৰু নীলোৎপলৰ কেছটো এতিয়ালৈকে ট্ৰায়েল পিৰিয়ডতে চলি আছে। কেছ নাম্বাৰ 2, এইটো হয়তো শুনাৰ পিছত আপোনালোকে মই এটা কথা ক'বলৈ বিচাৰোঁ। আপুনি যদি এগৰাকী দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোক, আমাৰ নিচিনা মানুহ, আপোনালোকৰ জীৱনটোৰ মূল্য কিমান জানেনে? মাত্ৰ 2 লাখ টকা। উমৰাংচুৰ ঘটনাটো মনত আছে ন? উমৰাংচুৰ যে কয়লা খনিত যে এটা যে পানী অভাৰফ্ল' হৈ পিনে যে সেই লোকসকলৰ মৃত্যুমুখত পৰিছিল, তাৰ বাৰু জাষ্টিচ পালেনে? আজিলৈকে কোৰ্টত মই ভালকৈ আপোনালোকক মনত পেলাই দি আছোঁ। 2025 6 জানুৱাৰীত উমৰাংচুৰ কালামাটিত এটা অবৈধ কয়লা খনিত কিছু ৱৰ্কাৰে তাত কাম কৰি থকাৰ পিছত সেই কয়লা খনিটোত পানী সোমাই সেই গোটেই কেইজন ৱৰ্কাৰৰ মৃত্যুমুখত পৰে। আৰু সেই ঘটনাটোৰ পাছতেই ছ'চিয়েল মিডিয়াত আউটৰিচ হোৱাৰ পিছতে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে সেই বস্তুটো 14 বছৰ 2014 পৰা এবাণ্ডেণ্ট হৈছে, তাত কোনো ধৰণৰ কামেই চলা নাই। আৰু যোনদিনাখন সেই ঘটনাটো হৈছে, 6 জানুৱাৰী 2025, সেই দিনাখনেই তেওঁলোকে প্ৰথম কাম কৰিবলৈ গৈছিলে। কিন্তু abandoned mine. It was not an illegal mine. This mine was legally operated by Assam Mineral Development Corporation till 3 years back. After 3 years, it was abandoned for last 12 years. So that was the first day these people entered into the mine. হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে কৈছে সেই ৱৰ্কাৰসকলে সেইদিনাখনে কেৱল প্ৰথম কাম কৰিবলৈ গৈছে, সেইদিনাখনেই এই ঘটনাটো হ'বলৈ পাইছে। কিন্তু বহুত লোকে ছেটেলাইট ইমেজ দেখুৱাই পিনে সেইটো ভুল বুলি তেওঁলোকে প্ৰমাণ কৰি দিছে। সেই কয়লা খনিটোত বহুত বছৰ আগৰ পৰা কাম চলি আছে। কাৰ আণ্ডাৰত, কাৰ তত্ত্বাৱধানত চলি আছে, তাৰ ওপৰত আজিলৈকে ইনভেষ্টিগেশ্যন হৈছেনে বাৰু?
আৰু আমাৰ অসম পুলিচে আমাৰ অসম চৰকাৰখনে তৎপৰতা দেখুৱাই তাত যোনসকলকে কাম কৰি আছে যোনসকলকে সিকিউৰিটি কৰিছে যোনসকলকে মেনেজমেণ্টৰ কাম কৰিছে তেওঁলোকে এৰেষ্ট কৰিছে আৰু যোনবিলাক ওপৰৰ বৰ বুবিয়া যাৰ আণ্ডাৰত কামটো চলিছে তাক আজিলৈকে ধৰিবলৈ পাৰিলে নে নোৱাৰিলে আৰু এতিয়াও সেই কেছটো এতিয়ালৈকে জাষ্টিছ চকৰিত ঘূৰি আছে জাষ্টিছ ষ্টাইলত ঘূৰি আছে আৰু সেই যোনবিলাক মৃত লোকসকলক প্ৰত্যেকগৰাকী পৰিয়াললৈ 2 লাখ টকাকৈ কম্পেনচেশ্যন দি পিনে আমাৰ চৰকাৰখনে কাম কৰি দিলে এতিয়া 3 নম্বৰ ব্যক্তিজন হৈছে ভিক্টৰ দাস এতিয়া এটা ভাল কথা হ'ল যে তেওঁ এতিয়া বৰ্তমান জেলৰ পৰা মুকলি আকাশত ওলালে বাট ভিক্টৰ দাসক NSA লগাই পিনে কেৱল মাত্ৰ জুবিনদাৰ জাষ্টিছ পাবৰ কাৰণে প্ৰতিবাদ কৰিবলৈ গৈ পিনে তেওঁক NSA লগাই পিনে ভৰাই থলে ভিক্টৰ দাসক হওক বা বিকাশ অসমকে হওক বা অসমত তেনেকুৱা আগশাৰীৰ ল'ৰা লোকসকলক জেলত ভৰাই থলে কিয় মানে ইমানেই ভয় নেকি তেওঁলোকে প্ৰটেষ্ট কৰিলে যে অসমখন ইমানেই উথল পাথল হৈ যাবনে আৰু মোৰ এই লিষ্টখনৰ শেষৰ ব্যক্তিগৰাকী হৈছে আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিনদা এই জুবিনদাৰ লগত আজিৰ দিনৰ পৰ্যন্তলৈকে কি হৈ আছে আপোনালোকে সকলোৱে জানে জাষ্টিছ অমুক ডেটত দিম তমুক ডেটত দিম ভুচুক ডেটত দিম আজিলৈকে কিন্তু জাষ্টিছৰ জলটো দেখা নাই 2025 19 ছেপ্টেম্বৰ তাৰিখে ঢুকুৱা জুবিনদা আজি প্ৰায় 6 মাহ ওপৰত উকলি গ'ল কিন্তু আজিলৈকে SITৰ নাটক দেখুৱালে SITয়ে 12,000 চাৰ্জশ্বিট দিলে আজিলৈকে কিন্তু জাষ্টিছৰ মানে এই SIT যে যোনটো 12,000 চাৰ্জশ্বিট এটা গঠন কৰি দিছে এই চাৰ্জশ্বিটখন পঢ়ি পিনে তাত এই 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিটখন পঢ়ি পিনে তাৰ অলপমান এটা পৃষ্ঠাৰ কনক্লুজন পাওঁতে কিমান দিন লাগিব বাৰু আৰু তাতকৈ আচৰিত কথাটো হৈছে সেই 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিটখন পঢ়ি পিনে কনক্লুজন যে ওলাব সেইটো সঁচাকৈ ফেয়াৰ হ'বনে সঁচাকৈ বাৰু সেইটো সেই কনক্লুজনটোৱে জুবিনদাক জাষ্টিছ দিব পাৰিবনে এইটো এটা মেইন প্ৰশ্ন মোৰ এই জুবিনদাৰ কেছটোক লৈ প্ৰশ্ন হৈছে এই হিমন্ত বিশ্ব শৰ্মাই যিটো SIT দল গঠন কৰিছে তাৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে হিমন্ত বিশ্ব শৰ্মাৰ ইমান ঘনিষ্ঠ কিয় আৰু ছেকেণ্ড কথাটো হৈছে যেতিয়া অখিল গগৈ সদনত যেতিয়া জুবিনদাৰ কেছটো CBI লৈ ট্ৰান্সফাৰ কৰিবলৈ কৈছিল তেতিয়া ট্ৰান্সফাৰ কৰাত তেওঁলোকে CBI ৰিজেক্ট কিয় মাৰিলে সেইকাৰণে বন্ধুসকল এই জাষ্টিছ চিষ্টেমটো আমাৰ প্ৰশাসন ব্যৱস্থাটো কেৱল মাত্ৰ ধনী আৰু প্ৰতিভা ক্ষমতাশালী ব্যক্তিসকলৰ বাবে আমাৰ নিচিনা সৰু সুৰা বা এনেকুৱা টাইপৰ মানুহবিলাকৰ কাৰণে নহয় আমাৰ জাষ্টিছ চিষ্টেমটো ন্যায় প্ৰণালীটো আমাৰ নিচিনা লোকসকলৰ কাৰণে নহয় কাৰণ বিজু হাজৰিকাৰ নিচিনা কিছুমান দালাল লোকে গাড়ীৰে মহতিয়াই লৈ গ'লেও তেওঁলোকক আজিলৈকে ধৰিব পৰা নাই কোনোবাৰ কনভয় গাড়ী উৰাই লৈ গ'লেও সৰ্বানন্দ সোণোৱাৰ ডাঙৰীয়াৰ দেৱৰ গাড়ী উৰাই মানুহক উৰাই লৈ গ'লেও তাক কোনো ধৰিব নাযায় So that is it today for guys ভিডিওটো বনাবলৈ মন গ'ল সব বনালোঁ মই ভাবিছোঁ জুনমণি ৰাভাৰ কেছটোৰ ওপৰত অলপমান ভালকৈ ষ্টাডি কৰিম যদি আপোনালোকে বিচাৰে জুনমণি ৰাভাৰ কেছটোৰ ওপৰত অলপমান বনোৱাটো তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব আৰু ইয়ালৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ আপোনালোকক